চক মই নাম ল'বলৈ পাহৰিলোঁ সভাখনত আমাৰ পেৰিছ গগৈ ডাঙৰীয়া আছে, আমাৰ সন্মানীয় শিক্ষাগুৰু জীৱাশ্বৰ বৰুৱা ছাৰ আছে। তেখেতসকলৰ যি এইটো সাহায্য এইটো আমাৰ কাৰণে আশীৰ্বাদ। কাৰণ এনে আপোনালোকে সকলোৱে জানে যে আমি এটা আঞ্চলিক ৰাজনৈতিক দল, অসম জাতীয় পৰিষদ কা বিৰোধী গণ আন্দোলনৰ সেই সময়ত এই দলটোৰ জন্ম জাতীয় স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে, অসমৰ মাটিত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে, অসমৰ মানুহক স্বাভিমান, অসমৰ মানুহক সমন্বয়, অসমৰ মানুহক সংগ্ৰামী চেতনা দিবৰ কাৰণে এই ৰাজনৈতিক ধাৰাটোৰ আৰম্ভণি। গতিকে আজি যিসকল ৰাইজে আমাক এই আশীৰ্বাদ প্ৰদান কৰিছে তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ক'ব খুজিছোঁ যে এয়াই আমাৰ শক্তি। আৰু গণতন্ত্ৰত এনেও ৰাইজেই ৰজা, এইটোৱে পৰিৱেশ আছিল এটা সময়ত গণতন্ত্ৰ। ইমান ধনবলৰ ৰাজনীতি আগতে নাছিল। অসমৰ ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক সংস্কৃতি, এই সংস্কৃতিটো বেয়া কৰি দিয়া হ'ল। বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ দুৰ্নীতিৰ কমিশ্যনৰ ধনেৰে আজি নিৰ্বাচন খেলে আৰু কোটি কোটি টকা ধনৰ হ্ৰাস কৰে। এই টকা পইচাবোৰতো আপোনাৰ মোৰে টকা পইচা। এই টকা পইচাবোৰ এনেকৈ অবাবত ব্যয় কৰি জাতীয় পুঁজি দিনে দিনে তেওঁলোকে ধ্বংস কৰি আহিছে, দিনে দিনে তেওঁলোকে নাইকিয়া কৰি আহিছে। গতিকে আমাৰ ৰাইজৰ মৰম চেনেহ, ৰাইজৰ আশীৰ্বাদতে আমি নিৰ্বাচন খেলিব লাগিব। এই যিটো গুণগত ৰাজনীতিৰ পৰিৱেশ, এই পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে এইসকল ব্যক্তিয়ে এনেধৰণে সাহায্য আগবঢ়াইছে। এতিয়া জানে যে কেনেকুৱা কোনোবা সহায় কৰিলে বিভিন্ন ধৰণৰ ভয় ভাবুকি আহে, ব্লেকমেইলিঙৰ ৰাজনীতি কৰা আৰম্ভ কৰে। কিন্তু তাৰ পাছতো কোনো মানুহে সাহস কৰি ওলাই আহিছে। এইটোৱে প্ৰমাণ কৰিছে যে যুদ্ধত কেৱল মাত্ৰ জয় হ'বৰ কাৰণে যুদ্ধ ক্ষেত্ৰত যুঁজাৰু নানামে। এইটো প্ৰমাণ কৰিবলৈ যুদ্ধ ক্ষেত্ৰত নামে যে তেওঁলোকক ভয় নকৰা, তেওঁলোকৰ সৈতে যুঁজিব পৰা কোনোবা যুদ্ধ ক্ষেত্ৰত আছে, সেইকাৰণে যুদ্ধ কৰে। গতিকে সেইসকল মানুহক মই চেলিউট জনাইছোঁ, তেওঁলোকক মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ এই যিটো সাহায্য, মই ভাবিছোঁ যে এইটো আমাৰ কাৰণে আশীষ। আৰু এই এনেকুৱা ধৰণৰ আশীৰ্বাদ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে জাতীয় চেতনা থাকিব, তেতিয়ালৈকে জাতীয় সংগ্ৰামৰ অৰ্থ থাকিব, তেতিয়ালৈকে আমাৰ জাতীয় স্বাভিমানক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিসকলে কষ্ট কৰিছে, ত্যাগ কৰিছে, অহোপুৰুষাৰ্থ কৰিছে, সেইসকলৰ ত্যাগৰ মৰ্যাদাও সমাজত থাকিব। হেনছোৱা ডাঙৰীয়াই কৈছে যে আটাইতকৈ বেছি ভোট পাব। মই তাৰ লগে লগে এইটোও কৈছোঁ আৰু তাৰ লগত যোগ দি দিছোঁ, বেছি ভোট পোৱাই নহয়, আটাইতকৈ বেছি ব্যৱধানত টিংখং সমষ্টিত আমি জিকিব লাগিব। টিংখং সমষ্টিয়ে কৈ দিব লাগিব যে আমি আগতেও এইটো দেখুৱাইছোঁ নিদৰ্শন, এইবাৰ নিৰ্বাচনত আটাইতকৈ বেছি ব্যৱধানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ভোট পাব টিংখঙত, আৰু আটাইতকৈ বেছি ব্যৱধানত টিংখঙত জিকিব লাগিব। আৰু এইটো বৰ টান কাম নহয়, অকণমান চেষ্টা কৰিলেই আমি এই লক্ষ্যত উপনীত হ'ব পাৰিম। গতিকে আজিৰ পৰাই আপোনালোকে যুদ্ধংদেহীভাৱে কামত লাগক। 24x7 আপোনালোকে যদি সময় দিয়ে, 24 ঘণ্টা দিন ৰাতি একাকাৰ কৰি দিলে অহা 15টা দিনত অসমৰ এই পূব প্ৰান্তত ডিব্ৰুগড় লোকসভা সমষ্টিত এক নতুন ধৰণৰ ধাৰাৰ আৰম্ভ হ'ব, নতুন এক শক্তি, নতুন এক ধাৰাৰ আৰম্ভণি হ'ব। আৰু গোটেই জাতিটোক কৰা অন্যায়ৰ শক্তিশালী যিটো বাৰ্তা, এই ডাঙৰীয়া, অনুপ ফুকন ডাঙৰীয়া আৰু মোৰ মৰমৰ কৰ্মীসকল, আমিতো এতিয়া বক্তৃতা দিবলৈ লুৰিণজ্যোতি গগৈ, এতিয়া মই অথনি ফুকন ছাৰক কৈছোঁ যে তেখেতৰ এতিয়া প্ৰচাৰ কৰিবলৈ সময় নাই এনেকুৱা। গতিকে এই ব্যৱস্থাটো আপোনালোকে কৰক। মই সদৌতিকে মই কামনা কৰিছোঁ টিংখং সমষ্টিৰ পৰা সৰ্বাধিক ভোটত আমি লুৰিণজ্যোতি গগৈ উলিয়াই আনিব লাগিব, সৰ্বাধিক ভোটত উলিয়াই আনিব লাগিব। জাতি বৰ্ণ নিৰ্বিশেষে তেখেতৰ কাৰণে লাগি যাওক, সংগ্ৰাম কৰক আপোনালোকে। লুৰিণজ্যোতি গগৈৰ নিচিনা এজন যুঁজাৰু মানুহ এজন আমি দিল্লীলৈ পঠিয়াব লাগিব। অসমত আছে এজন অখিল গগৈৰ নিচিনা এজন মানুহ অসমত আছে, দিল্লীলৈ পঠিয়াম আমি। লুৰিণ গগৈৰ নিচিনা এজন মানুহ, গৌৰৱ গগৈহঁতৰ নিচিনা মানুহ আমি পঠিয়াব লাগিব। তেতিয়াহে বিজেপিয়ে চেতনা পাব, বিজেপিক এটা উচিত চেতনা তেওঁলোকক দিব লাগিব। এতিয়া
গতিকে আমি সকলোৱে মিলি টিংখং সমষ্টিত বিজেপিক এহেকাৰ দি সিহঁতক ইয়াৰ পৰা উৎখাত কৰিব লাগে। গতিকে আজি মই নিৰ্বাচনী ফৰ্ম ফিল আপ কৰিছোঁ। এতিয়া সেইটোতো অতি অন্যায় কাম, অতি অন্যায় কাম তেওঁলোকে কৰি ফুৰিছে। এইবিলাকক উচিত ব্যৱস্থা ল'বৰ কাৰণে আমি লুৰিণজ্যোতি গগৈক ভোট দিব লাগিব আৰু ভোট ভোটত ডিব্ৰুগড় সমষ্টিৰ পৰা উলিয়াই দিল্লীলৈ পঠিয়াব লাগিব। এইখিনিকে কয় মই আপোনালোকৰ ওচৰত নমস্কাৰ। আমি